পুনৰ এটা কনসেপচুৱেল কুৱেশ্যন আৰু এই কনসেপ্টৰ লগত ৰিলেটেড কুৱেশ্যন অলৰেডি মই ডিসকাস কৰিছো আগতেও যেটো আমাৰ ধাতুৰ সক্ৰিয়তাৰ শ্ৰেণী এই ধাতুৰ সক্ৰিয়তাৰ শ্ৰেণীটোৰ পৰা আমি ডিসকাস কৰা হৈছিল যে যিবিলাক বেছি সক্ৰিয় ধাতু সেই ধাতুবিলাক যেতিয়া আমি হাইড্ৰক্লোৰিক এসিডৰ লগত বা এসিড এটাৰ লগত দিম তেতিয়া হলে কি হ'ব তাৰ পৰা বেছি হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব বেছি এক্টিভলি ৰিঅ্যাকশন কৰিব বেছি হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিব আৰু আমি বেছিকৈ বুৰবুৰণি দেখিবলৈ পাম এতিয়া চোৱাচোন ইয়াত আমাক কি দিছে যে ডাইলুট হাইড্ৰক্লোৰিক এসিড লৈছে তিনটা টেষ্ট টিউবত কোৱেশ্যনটো অসমীয়াতে লিখা থাকক বা ইংলিছতে লিখা থাকক মই বুজাই দিছো সংক্ষেপত যে তিনটা টেষ্ট টিউব দিছে হাইড্ৰক্লোৰিক এসিড দিছে আৰু কি কৈছে তিনিটা তে কি কৰিছে বেলেগ বেলেগ মেটেল দি দিছে এ বি সি তিনটা মেটেল দিছে বুলি কৈছে এতিয়া আমাক এ বি সি মেটেল কেটা কি হ'ব পাৰে গেছ কৰিবলৈ কৈছে ইয়াত অপচন কেটা চোৱা প্ৰথম অপচনটোত কি দিছে মেগনেছিয়াম দিছে আইৰন দিছে কপাৰ ইয়েস মেগনেছিয়াম আইৰন কপাৰ হ'ব পাৰে চোৱাচোন মেগনেছিয়াম ওপৰত আছে দেন তোমাৰ আইৰন আছে দেন কপাৰ আছে দেখিছানে সো এইটো ক্ৰম হ'ব পাৰে দেখিছানে এ কি হৈছে বেছি বুৰবুৰণি ওলাইছে তাৰ মানে বেছি সক্ৰিয় মেগনেছিয়াম বেছি সক্ৰিয় তাৰ পিছত বি টুত কি হৈছে এত কৈ কম বুৰবুৰণি ওলাইছে তাৰ মানে কম হাইড্ৰোজেন গ্যাস উৎপন্ন হৈছে এটো আইৰন হ'ব পাৰে তাতকৈ তলত আছে দেন সি দেখিছানে তাতকৈ তলত থকা কপাৰ হ'ব পাৰে তাৰ তলতো কিন্তু হ'ব নোৱাৰে অপচন কেলে হ'ব নোৱাৰে চোৱাচোন ইয়াত আছে সোডিয়াম পটাছিয়াম উল্টাকে আছে চোৱাচোন সোডিয়ামৰ পিছত পটাছিয়াম আছে কিন্তু সক্ৰিয়তাৰ শ্ৰেণীত পটাছিয়াম ওপৰত থাকে তাৰ পিছৰ অপচনটো একে ধৰণে হ'ব নোৱাৰে চোৱাচোন কাৰণ মেগনেছিয়ামটো ওপৰত থাকে লেডতকৈ সো ইয়াত কিন্তু লেডক আগত আনি দিছে তাৰ পিছত জিংক মেগনেছিয়াম একেটা উল্টা হৈ আছে গতিকে অপচন আমাৰ ইয়াত কি হ'ব এ এইটো তোমালোকৰ মনত থাকিব লাগিব এতিয়াও যদি মনত কৰা নাই মনত কৰি লবা